এই যোনজন জয়ন্ত মল্লৱ বৰুৱা তেওঁৰ ওপৰত মন্তব্য দিবলৈ মোৰ ধৰক উত্তৰ মানে ভাষা নাই। তেওঁ এজন মন্ত্ৰী হয়, তেওঁ এজন জনপ্ৰতিনিধি হয়, এনেকুৱা মন্তব্য দিছে সংবাদ মাধ্যম যিটো আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা যায়, এই সংবাদ মাধ্যমে তেওঁ ব্যৱহাৰ কৰিব নাজানে। আপৰ যদি চৰকাৰ আহে, মই নিজে কৈছোঁ, মই যদি দায়িত্ব এটা পাওঁ চৰকাৰ অহাৰ পিছত মই নিবনুৱা সমস্যাটো সমাধান কৰাত যথেষ্ট সংখ্যক মই কাম কৰিম। মোটামুটি অসমৰ 70% নিবনুৱা সমস্যা সমাধান কৰি পেলাম। হ'লেও তেওঁলোকক কিছু পৰিকল্পিতভাৱে দেশৰ যাতে পৰিস্থিতি নষ্ট হয়, সাম্প্ৰতিক যে সংঘৰ্ষ হয়, তেওঁলোকেও সেইটো পৰিকল্পনা কৰিব পাৰে। নাইডাৰ আমাৰ ইয়াত শাসনিষ্ঠ চৰকাৰেও কৰিব পাৰে এইটো, নতুবা বিৰোধী থকা বিভিন্ন দল সংগঠনেও এইটো এটা পৰিকল্পনা কৰিব মানে ক'ৰবাত যোনে নকৰক, যে আমাৰ ভাৰতবৰ্ষৰ ভিতৰত বা অসমৰ ভিতৰত বা কোনে কৰিছে, সেইটো দুষ্কৃতিকাৰীয়ে কৰিছে। আৰু দুষ্কৃতিকাৰী মোৰ জানাত কোনো ধৰ্ম নাই, কোনো তেওঁলোকৰ জাত নাই। এই দুষ্কৃতিকাৰী আৰু চৰকাৰে অতি সোনকালে তেওঁলোকক মানে এই যোনটো কৰি আছে তেওঁলোকক অনুসন্ধান কৰি এৰেষ্ট কৰিব লাগে আৰু আইনৰ জৰিয়তে শাস্তি প্ৰদান কৰিব লাগে। হয়, নমস্কাৰ। অকল পঞ্জাৱে নহয়, পঞ্জাৱ প্লাছ গুজৰাট দুখন ৰাজ্যতে আপোনাৰ বাই ইলেকশ্যন হ'ল। আপোনাৰ গুজৰাটত 2টা সমষ্টি আছিল আৰু পঞ্জাৱত 1টা সমষ্টি। গুজৰাটত আমি 1টা সমষ্টিত যথেষ্ট ব্যৱধানত আমি জিকিলোঁ। 70,598টা ভোটৰ ব্যৱধানত আমি জিকিছোঁ গুজৰাটত। আৰু পাঞ্জাৱতো আমি নিয়াৰ এবাউট 10,000+ ভোটত আমি জিকিছোঁ পাঞ্জাৱত। পাঞ্জাৱত আমাৰ চৰকাৰ চলি আছে বাৰু, তাতো ধৰক এইটো আমাৰ কণ্টেষ্ট হৈছিল আপোনাৰ কংগ্ৰেছৰ লগত, যথেষ্ট ভাল ফলাফল হৈ আমি জিকিছোঁ। আৰু আগন্তুক দিনত আপোনাৰ ঠিক অকল পাঞ্জাৱ গুজৰাটে নহয়, আমিতো গুজৰাটত অহাবাৰ 27ত আমি চৰকাৰ বনাবলৈ যাই আছোঁ। কাৰণ তাত যি বিৰোধী আছিল আপোনাৰ কংগ্ৰেছ প্ৰায় তাত প্ৰায় নিশেষ আৰু নোহোৱা হৈ গৈছে। আৰু ঠিক তেনেকৈ পাঞ্জাৱত আপোনাৰ যিহেতু কংগ্ৰেছৰ মানুহে কৈছিল যে পাঞ্জাৱতো এবাৰ অলপ আমাৰ অলপ অসুবিধা হ'ব বুলি কৈছিল, কিন্তু এইটো সম্পূৰ্ণ মিছা। তাৰ প্ৰমাণ আমাৰ যি যোৱা ইলেকশ্যনৰ ৰিজাল্ট দিলে তাতে আমি পোৱা গ'ল। যথেষ্ট ব্যৱধানত আমি কংগ্ৰেছৰ কেন্দ্ৰীয় আমি পৰাস্ত কৰিছোঁ। আৰু পাঞ্জাৱত জয়যুক্ত হোৱাৰ কাৰণটো হ'ল আমাৰ তাৰ যিটো অগ্ৰগতি, মানে উন্নয়নৰ যিটো অগ্ৰগতি, আপোনাৰ অকল অগ্ৰগতিয়ে নহয়, আপোনাৰ যোনটো প্ৰশাসনিক যোনটো ব্যৱস্থা। আগতে কংগ্ৰেছৰ সময়ত যোৱা যি কাৰ্যকাল আছিল, কংগ্ৰেছৰ সময়ত বা আকালি দলৰ সময়ত আপোনাৰ তাত গোটেই এটা ড্ৰাগছৰ যোনটো বেহা, মানে গোটেই সেই ড্ৰাগছে সেই পাঞ্জাৱৰ পৰা গোটেই ভাৰতবৰ্ষলৈ ড্ৰাগছটো আপোনাৰ নিয়ন্ত্ৰণ হৈছিল বা ড্ৰাগছৰ ব্যৱসায় চলিছিল। কিন্তু আমাৰ দিনত আমাৰ আম আদমি পাৰ্টি চৰকাৰৰ দিনত আপোনাৰ কি কৰিছোঁ, আমি ড্ৰাগছৰ অকল বেপাৰ ধ্বংসই নহয়, সিপাৰে উঘালি পেলাইছোঁ। আনকি এনেকুৱা দেখিছে, আমি সংবাদ মাধ্যমত দেখা পাব আপোনালোকে বা বিভিন্ন পাব, আমি ড্ৰাগছ যিবিলাক বেপাৰী যিবিলাক ড্ৰাগছৰ লগত জড়িত তেওঁলোকৰ ঘৰ পৰ্যন্ত আমি ভাঙি যায় গৈছে, মানে বুলডোজাৰে তেওঁলোকৰ ঘৰ পৰ্যন্ত আমি ধ্বংস কৰিছোঁ। ইউপিত যদিও আপোনাৰ ধৰ্মৰ নামত হেৰি কৰি মোদী য়োগীয়ে আপোনাৰ ঘৰ ভাঙিছে, কিন্তু আমি সেইটো নাই। আমি দুখীবিলাকৰ যিবিলাক আমাৰ মানে সমাজখন ধ্বংস কৰিব বিচাৰিছে, ড্ৰাগছ এনেকুৱা এটা ব্যাধি, তাক বেমাৰ বুলি ক'ব লাগিব। সেই গোটেই সমাজ মানে এটা জীৱন এখন সমাজ ধ্বংস কৰি পেলাই আপোনাৰ। ড্ৰাগছৰ এবাৰ যি আপোনাৰ অভ্যাস হৈ যায়, সেই ল'ৰাজন বা সেই মানুহজন সম্পূৰ্ণভাৱে ধ্বংস হৈ তাক মানে উদ্ধাৰ কৰা খুব কষ্ট হয়। আৰু আমাৰ চৰকাৰে এইবাৰ পাঞ্জাৱত ড্ৰাগছটো সম্পূৰ্ণ নিষেধ কৰিছে। আৰু আগন্তুক দিনত যদি আমাৰ কেন্দ্ৰত চৰকাৰ হয় বা আমাৰ অসমতো চৰকাৰ হয়, আমাৰ আমাৰ অসমতো বিভিন্ন ঠাইত আপোনাৰ ড্ৰাগছ পোৱা যায়। সেইদিনা আপোনাৰ লখৰাত ড্ৰাগছ পাইছে, মোটামুটি 250 গ্ৰাম ড্ৰাগছ পোৱা বুলি শুনিছোঁ, ব্ৰাউন চুগাৰ মানে নিউজত পাইছোঁ আৰু। তো ড্ৰাগছৰ অসমত ভাল বেপাৰ চলি আছে, কিন্তু আমাৰ অসম চৰকাৰে সেইটো আপোনাৰ কণ্ট্ৰল কৰিব পৰা নাই। যি এজন SP আছিল তেওঁ কিছু কণ্ট্ৰল কৰিছিল, তেওঁকো ইয়াৰ পৰা তেওঁ চাকৰিৰ পৰা বিৰতি লৈ তেওঁ চাকৰি বিৰতি নিজৰ স্থান বিহাৰলৈ গুচি গ'ল, আনন্দ মিশ্ৰা। তো তেওঁ থকাতে কিছু আপোনাৰ উজনি অসমৰ কিছু জিলাত বা ধুবুৰীত আপোনাৰ ড্ৰাগছটো কণ্ট্ৰল হৈছিল, ড্ৰাগছ মাফিয়াবিলাক এৰেষ্ট কৰা হৈছিল। কিন্তু তেওঁ যোৱাৰ পিছত অসমত ধৰক ড্ৰাগছৰ যোনটো এটা চলি আছে, সেইটো কণ্ট্ৰল কৰিব পৰা নাই অসম চৰকাৰৰ যোনটো গৃহ বিভাগ, যোনটো প্ৰশাসনিক বিভাগে সেইটো কণ্ট্ৰল কৰিব পৰা নাই। কিন্তু পাঞ্জাৱত তাৰ পৰিৱৰ্তন সম্পূৰ্ণ উল্টা। পাঞ্জাৱত ড্ৰাগছটো সম্পূৰ্ণ পূৰা উৎখাত কৰি পেলোৱা গৈছে। আৰু উন্নয়নৰ ফালৰ পৰা পাঞ্জাৱ যথেষ্ট ক্ষেত্ৰত আগবাঢ়িছে। আপোনাৰ এগ্ৰিকালচাৰ হওক, ফাৰ্মিং যোনটো হওক আপোনাৰ, বা আপোনাৰ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট যোনটো হওক, আপোনাৰ নিবনুৱা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰতো ক'বই নালাগে, সেইটো আমি আগতেও দিল্লীতো কৰিছিলোঁ, পাঞ্জাৱতো চলি আছে। সম্পূৰ্ণ বিনামূলীয়া স্বাস্থ্য হয়, আপুনি যিয়ে নহওক, ধনী হওক দুখীয়া নহওক, সকলোৱে একেধৰণেৰে স্বাস্থ্য বিনামূলীয়া পায়। ঠিক শিক্ষাৰ ক্ষেত্ৰতো আপোনাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়তকৈ আমাৰ চৰকাৰত, আমাৰ পাঞ্জাৱত বা আগত দিল্লীত আছিল, যথেষ্ট উন্নত। মানে ব্যক্তিগত খণ্ডৰ বিদ্যালয় আমাৰ লগত তুলনা, আনকি আপোনাৰ DPS চৰলাবিলা এইবিলাক বিদ্যালয়ও আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, আমাৰ যি চৰকাৰী বিদ্যালয়, চৰকাৰী যি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে বা শিক্ষাৰ যি নমুনা বা শিক্ষা পঢ়োৱা যোনটো আপোনাৰ পৰিৱেশ যোনটো আছে বা পঢ়োৱা যোনটো এটা আৰ্হি আছে, সেইটো আপোনাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় আমাৰ লগত নোৱাৰে। সেইটো আমি ক'ব নালাগে, সেইটো সম্পূৰ্ণ সকলো মিডিয়াই কৈছিল এটা সময়ত, বা অন্য ৰাষ্ট্ৰৰ যিবিলাক
যিবিলাক আপোনাৰ ৰিচাৰ্চ কৰে শিক্ষাৰ ওপৰত যিবিলাক ৰিচাৰ্চ কৰে তেওঁলোকে কৈছিল যে দিল্লীৰ যোনটো শিক্ষা ব্যৱস্থা সেইটো সকলোতকৈ উন্নত আছিল মানে যথেষ্ট ভাল সেইটো চাবলৈ বহুতে গৈছিল ঠিক সেনেকৈ অসমতো যে আমাৰ চৰকাৰ আহে বা আমাৰ ভাৰতবৰ্ষত যে দিল্লীত যে আমি চৰকাৰ গঠন কৰিব পাৰোঁ মানে কেন্দ্ৰত যে আমি চৰকাৰ গঠন কৰিব পাৰোঁ গোটেই ভাৰতবৰ্ষতে আমি শিক্ষাৰ এটা আমূল পৰিৱৰ্তন নাই বুলি আমি ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ অসমত যি আমি 26ত বা চৰকাৰ গঠন কৰিব পাৰোঁ মই নিজে যুৱ শক্তিৰ সভাপতিৰ ওচৰত মই কৈছোঁ অসমত আমি শিক্ষাৰ এটা আমূল পৰিৱৰ্তন অকল শিক্ষাই নহয় স্বাস্থ্যৰ ক্ষেত্ৰতো এটা আমূল পৰিৱৰ্তন অনা যাব লগতে আজি নিবনুৱাৰ যি এটা আপোনাৰ সমস্যা দেখা দিছে যদিও নৰ্দত কংগ্ৰেছ চৰকাৰতকৈ বিজেপি চৰকাৰে যথেষ্ট সংখ্যক কাম দিছে আপোনাৰ চৰকাৰী চাকৰি নিয়োগ কৰিছে অকল চৰকাৰী চাকৰি নিয়োগ কৰিলে সমস্যা সমাধান নহয় 1 লাখ চাকৰি দিয়ে এইপিনে 3 লাখ আপোনাৰ নিবনুৱা ওলাই এখন অসমত যথেষ্ট জনসংখ্যা অসমৰ জনসংখ্যা অন্য আমাৰ ৰাজ্যখন সৰু হয় মাটিকালিত সৰু কিন্তু জনসংখ্যাৰ ফলত আমি যথেষ্ট বেছি অৰুণাচলতকৈ আমাৰ মাটিকালি যথেষ্ট কম কিন্তু আমাৰ জনসংখ্যাৰ ফলত তেওঁলোকৰ 10 গুণ আমাৰ তো এই জনসংখ্যাখিনিক যি আপোনাৰ নিবনুৱা সমাজ শিক্ষিত যি ল'ৰা নিবনুৱা আহি আছে অকল শিক্ষিতই নহয় কম অশিক্ষিতওতো নিবনুৱাই হয় সকলোকে এটা নিৰ্দিষ্ট স্থানত নিয়োগ কৰিবৰ কাৰণে আমাৰ অসম চৰকাৰৰ হাতত পৰিকল্পনা নাই কিন্তু আপোনাৰ যদি চৰকাৰ আহে সকলোকে নিজৰ শিক্ষা অনুযায়ী নিজৰ যোগ্যতা অনুযায়ী সকলোকে আপোনাৰ এমপ্লয়মেণ্ট মানে কৰ্মসংস্থাপন দিয়া যাব ই আপোনাৰ খেতি এগ্ৰিকালচাৰতে হওক ফাৰ্মিঙতে হওক বা আপোনাৰ ইণ্ডাষ্ট্ৰিয়েলতে হওক বা বিভিন্ন ব্যৱসায় আছে ধৰক অকল ইণ্ডাষ্ট্ৰি ফাৰ্মিং আদিৰে নহয় বিভিন্ন মাৰ্কেটিং ছেক্টৰ আছে আপোনাৰ যিটো অসম চৰকাৰে আমাৰ নিবনুৱাসকলক দিব পৰা নাই যি অন্য ৰাজ্যত কিন্তু আছে যেনেকৈ আপোনাৰ ডিজিটেল মাৰ্কেটিং আছে আপোনালোক যোনটো আজি কৰি আছে আপোনাৰ এইটো এটা ব্যৱসায় এইটো এটা উৎকৃষ্ট জীৱিকা এটা তো এনেকুৱা ধৰণৰ আপোনালোকে নিজে কৰিছে চৰকাৰৰ ফালৰ পৰা যিবিলাক ট্ৰেইনিং দিয়া যায় তো বহুত ল'ৰা ছোৱালী আগবাঢ়ি আহিব ডিজিটেল মাৰ্কেটিং যথেষ্ট ভাল অকল ডিজিটেল মাৰ্কেটিং নহয় আউটডোৰ মাৰ্কেটিং আছে সেইবিলাকতো আমাৰ চৰকাৰে একো কৰিব পৰা নাই সেই স্কিলটো আমাৰ চৰকাৰত নাই মানে সেইটো তেওঁলোকৰ হেৰিত সোমোৱাই নাই কিন্তু পাঞ্জাৱ বা অন্য যিবিলাক বিদেশত সেই বস্তুটো আছে মানে দেশখনৰ নিবনুৱাসকলক কি হিচাপে মানে তেওঁলোকৰ যি সমস্যাটো সমাধান কৰিব পাৰি সেইবিলাক স্কিল তেওঁলোকে পৰিকল্পনা কৰি লয় কিন্তু আমাৰ অসমত বা আমাৰ নৰ্থ ইষ্টত সেই বস্তুটো নাই বিভিন্ন মাৰ্কেটিঙত কৰি কেনে আপোনাৰ নিবনুৱা সমস্যা সমাধান কৰিব পৰা যায় কিন্তু সেইটো ইয়াত নাই বিভিন্ন আছে আপোনাৰ ডিজিটেল মাৰ্কেটিং আছে ছ'চিয়েল মিডিয়া মাৰ্কেটিং আছে আপোনাৰ আউটডোৰ মাৰ্কেটিং আছে আপোনাৰ ট্ৰেন্সপৰ্ট মাৰ্কেটিং আছে ট্ৰেন্সপৰ্টটো আপুনি ট্ৰেন্সপৰ্ট ব্যৱসায়টো এনেকুৱা মই ইমান দীঘলীয়া নকওঁ চৰ্টত কওঁ আপোনাৰ গাড়ী থাকিলে যে ট্ৰেন্সপৰ্ট ব্যৱসায় কৰিব সেইটো নহয় আপোনাৰ গাড়ী নোহোৱাকৈ আপুনি এটা হেৰি আছে পৰিকল্পনা কৰি আপুনি ট্ৰেন্সপৰ্ট ব্যৱসায়টো ভালদৰে চলাব পাৰে আৰু লগতে বিভিন্নজনক আপুনি পোহপাল দিব পাৰে সেনেকুৱা এটা মোৰ হেৰি আপোনাৰ যদি চৰকাৰ আহে মই নিজে কৈছোঁ মই যদি দায়িত্ব এটা পাওঁ চৰকাৰ অহাৰ পিছত মই নিবনুৱা সমস্যাটো সমাধান কৰাত যথেষ্ট সংখ্যক মই কাম কৰিম মোটামুটি অসমৰ 70% নিবনুৱা সমস্যা সমাধান কৰি পেলাম অকল ব্যক্তিগত খণ্ডত চৰকাৰী খণ্ডতে নহয় ব্যক্তিগত খণ্ডৰ কামৰ জৰিয়তে মই 70% নিবনুৱা সমস্যা মই সমাধান কৰি পেলাম হয় চাওক আমি পৰিকল্পনা চলি আছে আমি সাংগঠনিক কাম কাজ চলাই আছোঁ বি টি আৰৰ বিভিন্ন অঞ্চলত আমাৰ যিবিলাক কাৰ্যকৰ্তা আছে সক্ৰিয় কৰ্মী আছে তেওঁলোকে কাম কৰি আছে এলায়েন্সৰ কথা বতৰা চলি আছে হয়তো আমাৰ BPF-ৰ লগত এটা এলায়েন্সৰ পৰিকল্পনা চলি আছে কংগ্ৰেছ মোটামুটি তেওঁলোকৰ আগবাঢ়িছে পৰিকল্পনা এলায়েন্সৰ BPF-ৰ লগত তো আমাৰো এটা পৰিকল্পনা চলি আছে হয়তো আমি এলায়েন্সতো খেলিব পাৰোঁ নাইদৰ আমি গোটেইকেইটা যি সমষ্টি আছে বি টি আৰৰ প্ৰায় 40টা নিয়াৰ এবাউট 40টামান সমষ্টি আছে 40টামান আছে গোটেইকেইটা সমষ্টিত আমি প্ৰাৰ্থিত্ব দিম আমি হয় চাই এইটো বহুত লজ্জাজনক কথা প্ৰথম কয় মই CM-ৰ যোনটো মধ্যম সেইটো কওঁ তেওঁ সমস্যা সমাধান কৰিব নোৱাৰি কিন্তু আবুল তাবুল মন্তব্য দিছে যিটোৱে আপোনাৰ কি সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰাৰ এটা মানে জুই সৃষ্টি কৰিছে আপোনাৰ মানে জুইত যেনেকৈ ঘি ঢালে সেনেকুৱা তেওঁ এটা উত্তৰ দিছে মানে গৰু মাংস যোনটো চলিছে আপোনাৰ মন্দিৰত গৰু মাংস পাইছে ৰাজহুৱা স্থানত গৰু মাংস পাইছে সেইটো হয়তো এনেকুৱা হ'ব পাৰে আপোনাৰ যিহেতু আমাৰ নিয়াৰেষ্ট আমাৰ যিবিলাক অঞ্চলত হৈছে সেইবিলাক আমাৰ বৰ্ডাৰ এৰিয়া দেখে ধুবুৰীত হৈছে ধুবুৰীখন পূৰা সম্পূৰ্ণ বৰ্ডাৰ এৰিয়া আৰু যোৱা দিনত দেখা গৈছে যে আপোনাৰ বাংলাদেশত আপোনাৰ চৰকাৰী পৰিৱৰ্তন হৈছে আগৰ চৰকাৰখন আমাৰ দেশৰ লগত এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল কিন্তু বৰ্তমান যিখন ইংলিছৰ গভৰ্ণমেণ্ট আছে আমাৰ সম্পূৰ্ণ এগেইনষ্টে ভাৰতবৰ্ষৰ সম্পূৰ্ণ এগেইনষ্টে হ'লেও তেওঁলোকেও কিছু পৰিকল্পিতভাৱে দেশৰ যাতে পৰিস্থিতি নষ্ট হয় সাম্প্ৰদায়িক সংঘৰ্ষ হয় তেওঁলোকেও সেইটো পৰিকল্পনা কৰিব পাৰে নাইদাৰ আমাৰ ইয়াত শাসনিষ্ঠ চৰকাৰেও কৰিব পাৰে এইটো নতুবা বিৰোধী থকা বিভিন্ন দল সংগঠনেও এইটো এটা পৰিকল্পনা কৰি মানে ক'ৰবাত যোনে নকৰক যে আমাৰ ভাৰতবৰ্ষৰ ভিতৰত বা অসমৰ ভিতৰৰ পৰা কোনে কৰিছে সেইটো দুষ্কৃতিকাৰীয়ে কৰিছে আৰু দুষ্কৃতিকাৰী মোৰ জানাত কোনো ধৰ্ম নাই কোনো তেওঁলোকৰ জাত নাই এই দুষ্কৃতিকাৰী আৰু চৰকাৰে অতি সোনকালে তেওঁলোকক মানে এই যোনটো কৰি আছে তেওঁলোকক অনুসন্ধান কৰি এৰেষ্ট কৰিব লাগে আৰু আইনৰ জৰিয়তে শাস্তি প্ৰদান কৰিব লাগে
এই যোনজন জয়ন্ত মল্লৱ বৰুৱা তেওঁৰ ওপৰত মন্তব্য দিবলৈ মোৰ ধৰক মানে ভাষা নাই। তেওঁ এজন মন্ত্ৰী হয়, তেওঁ এজন জনপ্ৰতিনিধি হয়, এনেকুৱা মন্তব্য দিছে সংবাদ মাধ্যম, যিটো আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা যায়। এই সংবাদ মাধ্যমে তেওঁ ব্যৱহাৰ কৰিব নাজানে। দুটাকৈ চেনেল, এটা ছেটেলাইট চেনেল, আপোনাৰ দুটাই ছেটেলাইট চেনেল, এটা NKTV আছিল নেকি, আৰু এটা চাগে আপোনাৰ প্ৰতিদিন টাইম আছিল। তো NKTVৰ অনাৰক তেওঁ যথেষ্ট মানে অনাৰলৈ বিভিন্ন কথা কৈছে, মানে যিটো আপোনাৰ ক'বলৈ কথা নহয়, যিটো আমাৰ মুখত ফুটি উঠে, মানে আমি ক'ব লাজ পাইছোঁ। আৰু প্ৰতিদিন টাইমৰ সাংবাদিকলৈ আৰু মালিকলৈও তেওঁ অলপ কিছুমান নক'বলগীয়া কথা কৈছে। তো এই জনা শুনা এজন মানুহে কেতিয়াও এনেকুৱা শব্দ ক'ব নোৱাৰে। আৰু যাৰ মাথাত ঘি নাথাকে, মানে আমাৰ শৰীৰৰ ওপৰত যোনটো এটা আমাৰ আছে, যিটো আমাৰ গোটেই শৰীৰটো কণ্ট্ৰল কৰে, এই শৰীৰটোৰ ওপৰত কণ্ট্ৰল কৰা এই যোনটো মেচিনটো, এই মেচিনটো চাগে তেওঁৰ সঠিক নাই। কাৰণ মেচিনটো সঠিক থাকিলে তেখেতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ এগেইনষ্টে নক'লে হয়। তেওঁ এইটো সঠিক নাই কাৰণে এই ধৰণৰ মন্তব্য তেওঁ দিছে, আৰু এনেকুৱা মন্তব্য তেওঁ আগতেও দিছে, যাৰ কাৰণে যোৱা লোকসভা ইলেকশ্যন যোৰহাটত বিজেপিয়ে পৰাস্ত হ'ব লগা হৈছে। যোনটো গগৈ ডাঙৰীয়া যোনটো সেই সমষ্টিটো জিকিছে, তাত বিজেপি যথেষ্ট শক্তিশালী। তাৰপিছত তাত বিজেপি পৰাস্ত হোৱাৰ মূল কাৰণটো হৈছিল জয়ন্ত মল্লৱ বৰুৱা। জয়ন্ত মল্লৱ বৰুৱাৰ এই মুখত লেগাম নোহোৱা কথা আৰু আবুল তাবুল মন্তব্যই যোৱা 24 লোকসভাৰ ইলেকশ্যনত বিজেপিক তাতে যোৰহাটত পৰাস্ত কৰিছে। যদিহে আপোনাৰ গগৈ ডাঙৰীয়া জনপ্ৰিয়তা থাকিল হয়, তেওঁৰ যি ভোটৰ কংগ্ৰেছৰ যি ভোটৰ হেৰি থাকিল হয়, এইবাৰ পঞ্চায়তত তেওঁলোকৰ কংগ্ৰেছৰ যথেষ্ট বেয়া আপোনাৰ যোৰহাটত। আল্টিমেটলি এইটো দেখা গৈছে যে যোৰহাটত পৰাস্তৰ মেইন কাৰণটো আছিল আমাৰ এই জয়ন্ত মল্লৱ বৰুৱা ডাঙৰীয়া। তেখেতৰ মানে আবুল তাবুল মন্তব্যৰ কাৰণে বিজেপিয়ে যোৰহাটত পৰাস্ত হ'ব লগা হৈছিল।